নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ এনচিইআৰটি গণিতা মঞ্জুৰী কিতাপখনৰ পৰা চেপ্টাৰ নম্বৰ 4ৰ এক্সপ্লৰিং এলজেব্ৰিক আইডেন্টিটিজৰ থকা যিসমূহ এক্সাৰসাইজ আছে সেইবোৰ এতিয়া মই সলভ কৰিব লাইছো ইয়াৰ যিটো প্ৰথমটো এক্সাৰসাইজ 4.1 ৰ প্ৰথমটো কোৱেশ্চন এটা লিখি লৈছো এই কোৱেশ্চনটো কি কৈছে যে ইউজিং দ্য আইডেন্টিটি a + b হোল স্কয়াৰ ইজ ইকুৱেল টু a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ expand the following ইয়াতে আমাৰ কেইটামান কোৱেশ্চনছ দিয়া আছে এটা সলভ কৰিব দিছে থ্ৰু দিস আইডেন্টিটি দ্যাট মিন্স যেটো a + b হোল স্কয়াৰ যেটো ফৰ্মুলাটো আছে এইটো ফৰ্মুলা থ্ৰু দি এইকেটা ইয়াতে সলভ কৰিব দিয়া হৈছে ক্লিয়াৰ চাওক ইয়াতে প্ৰথমতে মই কৈ দিব বিচাৰিছো যে ইয়াতে যেটো এলজেব্ৰিক আইডেন্টিটিছৰ যেটো চেপ্টাৰটো আছে ইয়াতে নিয়াৰ এবাউট 7-8 মান ফৰ্মুলা আছে এলজেব্ৰা গতিকে এইকেটা ফৰ্মুলা ইউজ কৰি এই গুটেটো চেপ্টাৰৰ কোৱেশ্চন ওপৰতে আমি সলভ কৰিব লাগিব সো আশা কৰো আপোনালোকে ভিডিওটোত গুটেখিনি ডিটেইলছ মই দেখুৱাই দিম আৰু আপোনালোকে এই যিসমূহ আইডেন্টিটি আছে এইকেটা ভালদৰে কপিত লিখি ল'ব লিখিলে আপোনালোকে প্ৰেক্টিছ কৰে যেন কাৰণ এইকেটা আপোনালোকে নিজাকৈ মুখস্থ কৰি ৰাখিব লাগিব যদি কোনটো ফৰ্মুলা কি আহি পৰে বা কোনটো ফৰ্মুলা আমি কেতিয়া ইউজ কৰিব লাগে সো প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে এইকেটা আইডেন্টিটি খুবেই প্ৰয়োজন হ'ব ক্লিয়াৰ সো ইয়াৰ প্ৰথমটো কোৱেশ্চন মই এটা সলভ কৰিব লাইছো ইয়াৰ প্ৰথমটো কোৱেশ্চনটো কি দিছে যে 7x + 4y হোল স্কয়াৰ সো এইটো আমি এই ফৰ্মুলাটো থ্ৰুদি কেনেকৈ কৰিম প্ৰথমতে কোৱা হৈছে কি যে a + b ইয়াৰে আমাক এইখিনি পাৰ্টক আমি ধৰিব লাগিব a আৰু এইখিনি পাৰ্টক আমি ধৰিব লাগিব b দ্যাট মিন্স a + b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ সো এই বস্তুখিনি এই 7x ক আমি a লৈছো 4y ক আমি b লৈছো এনেকৈ আপোনালোকে লিখিব নালাগে জাস্ট আপোনালোকক প্ৰথমটো কোৱেশ্চনকে মই ডিটেইলছত বুজাই দিছো নেক্সট কেটা কোৱেশ্চন মই আপোনালোক অকমান স্পিডত বা এইখিনি বুজি পালে আপোনালোকে নিজাকৈ কৰিব পাৰিব সো ইয়াতে এনেকৈ জাস্ট মই a আৰু b বোৰ দেখুৱাই দিছে এই যে প্ৰথম পাৰ্টক a বুজাইছে আৰু b পাৰ্টক 4y বুলি ইয়াতে ইন্ডিকেট কৰিছে সো ইয়াতে চাওক আমাৰ প্ৰথমতে আছিল কি ফৰ্মুলা মতে a স্কয়াৰ মানে ইয়াতে 7x হোল স্কয়াৰ হ'ব ইয়াতে a ৰ পাৰ্টত 7x স্কয়াৰ 7x আছে প্লাস 2ab 2 ইনটু a কিমান আছে a আছে 7x ইনটু ইটো মই মাল্টিপলস নিদিলে হয় ডট দিলেও হ'ব 7x ইনটু 4y আমি ইয়াতে ব্ৰেকেট ইউজ কৰিছো যেতিয়া আমি ইয়াতে ডট দিলেও হ'ব প্লাস নেক্সট হৈছে b ৰ পাৰ্ট মানে b স্কয়াৰ b ইয়াতে কিমান আছে 4y আছে সো 4y হোল স্কয়াৰ ক্লিয়াৰ সো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ সো গতিকে আমি এই ফৰ্মুলাটো ইয়াতে আমি ব্যৱহাৰ কৰিছো এতিয়া আমাৰ কি হ'ব এইখিনি যেতিয়া ভাঙিব যাও আমি কি হ'ব যে 7 স্কয়াৰ প্ৰথমতে এই 7x হোল স্কয়াৰ কিন্তু গতিকে 7 ৰ লগতো স্কয়াৰটো আছে x ৰ লগতো স্কয়াৰটো আছে গতিকে প্ৰথমতে 7 স্কয়াৰ যদি লিখিব যাও আমি কিমান হ'ব 49 আৰু x ৰ হলে x স্কয়াৰ 49 x স্কয়াৰ প্লাস এতিয়া আমি এইখিনি মাল্টিপল কৰি দিম সংখ্যা কেটা সব 2 into 7 into 4 2 7 जा 14 14 4 जा 56 14 4 जा 56 xy plus ইপিনে হ'ব 4y square 4 square হলে হ'ব 16 আৰু y square that means ডাইৰেক্ট আমি y square লিখিবা তো এইটো হ'ব আমাৰ ইয়াৰে প্ৰথমটোৰ এনসাৰ ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে যে আমি প্ৰথমটো a আৰু b ধৰি আমি এই যেটো ফৰ্মুলাটো আছে এইটো আমি এটা ব্যৱহাৰ কৰিছো ঠিক আছে এতিয়া মই নেক্সট 2 নম্বৰ কোৱেশ্চন এটা মই সলভ কৰিব গৈ আছো ইয়াৰে গুটেকেটা কোৱেশ্চনে আপোনালোকৰ একেতে পৰে গতিকে আপোনালোকৰ প্ৰবলেম হ'ব নালাগে এটা দুটা প্ৰথমতে ক্লিয়াৰলি বুজিলে বাকি গুটেকেটা আপোনালোকে শুদ্ধকৈ কৰিব পাৰিব খালি অকমান কোৱেশ্চনৰ অকমান কিছুমান প্যাটাৰ্ন বিলা অকমান চেঞ্জ কৰি দিছে 3/2 y হোল স্কয়াৰ তো এতিয়া ইয়াতেও একে এইখিনি পাৰ্টক আমি a লৈছো এইখিনি পাৰ্টক আমি b ধৰিব লাগিব প্ৰথম a স্কয়াৰ হ'ব a ইয়াতে কিমান আছে 7/5 x plus 2 into a হ'ব এইখিনি 7/5 x dot y ৰ পাৰ্টটো কি এৰ b ৰ পাৰ্টটো হ'ব 3/2 y plus b স্কয়াৰ মানে এইখিনি পাৰ্টৰ b হয় দ্যাট মিন্স এইখিনি 3/2 y হোল স্কয়াৰ হ'ব দ্যাট মিন্স a স্কয়াৰ plus 2ab plus b স্কয়াৰ ক্লিয়াৰ এইখিনি তো গতিকে এইটো ফৰ্মুলা আমি লিখি ললো এতিয়া আমি ক্যালকুলেশন কৰিব গৈ আছো এইখিনি ফৰ্মুলাটো ভাঙিব যাও 7 স্কয়াৰ হ'ব 49 আৰু 5 স্কয়াৰ হ'ব 25 আৰু ইপিনি x স্কয়াৰ হ'ব সো এইখিনি হোল স্কয়াৰ থাকা মানে গুটেখিনি পাৰ্টৰ আমি স্কয়াৰত আমি ভাঙিব লাগিব প্লাস এটা ইয়াৰ পৰা কিবা ক্যান্সেলেশন জানি কি চাই লওক এই গুটেখিনি ডট দিয়া মানে এটা মাল্টিপল হৈ আছে গতিকে এই টু আৰু এই টু ক্যান্সেল যাব ঠিক আছে সো ইয়াতে আমাৰ কিয় ক্যান্সেল যাব কাৰণ ইয়াতে মাজতে মাল্টিপল আছে ইয়াতে যদি প্লাস বা মাইনাস থাকিলে তেতিয়া কিন্তু কোনো ধৰণৰ ক্যান্সেলেশন নহলতে ইয়াতে মাল্টিপল বা এই পয়েন্ট বা ডট মানে মাল্টিপল থকা কাৰণে ইয়াতে এই টু আৰু ওপৰৰ যেটো নিউমাৰেটৰ 2 আছে এটো ডিনোমিনেটৰ 2 ক্যান্সেলেশন গৈছে ঠিক আছে এতিয়া মই বাকিখিনি কি থাকিব ইয়াৰ পৰা 7 3 जा 21/5 xy প্লাস এতিয়া আমি এটো ভাঙি দিছো 3 3 जा 9 2 2 जा 4
y স্কয়ার এইটো হ'ব আমাৰ 2 নম্বৰটোৰ এনসাৰ আশা কৰো এইটো বুজি পাইছে চাগে আপোনালোকে সো কেনেকুৱা এইটো মই সলভ কৰিলো এটা মই 3 নম্বৰটো সলভ কৰিব গৈ আছো ইয়াৰে গোটেই কেইটা আপোনালোকৰ একে টাইপৰে আছে গতিকে কোনো ধৰণৰ প্ৰবলেম হ'ব নালাগে এইখিনি সলভ কৰোতে 3 নম্বৰটো হৈছে যে 2.5 p plus 1.5 q whole square ঠিক আছে তো এতিয়া এখিনি মই ইয়াত এইটো পইণ্টত আছে গতিকে এইটো পইণ্টৰ হিচাপত আমি ইউজ কৰিম যে 2.5 whole square হ'ব প্লাস প্ৰথমতে 2.5 p whole square plus 2 into a এৰ পাৰ্টত আছে 2.5 p আৰু b ৰ পাৰ্টত আছে 1.5 q plus 1.5 q whole square এখিনি ক্লিয়াৰ তাৰে পিছত এতিয়া আমি এটো স্কয়াৰত কৰিম এটা ইয়াতে পইণ্ট আছে সো প্ৰথমতে আপোনালোকে এটা ভাবি চাওক যে পইণ্ট আছে বুলি ইমান চিন্তা কৰিব লগা একো নাই 25 ৰ হোল স্কয়াৰটো লিখি লওক 25 হোল স্কয়াৰ হলে কিমান হ'ব 625 তো 25 হোল স্কয়াৰ হ'ব 625 এতিয়া চাওক 2.5 মানে আছে কি হল যে 2.5 টো দুবাৰ মাল্টিপল হৈছে 25 থাকিলে দুবাৰ মাল্টিপল হলে 2.5 টো দুবাৰ মাল্টিপল হৈছে এই দুবাৰ মাল্টিপল হোৱাৰ লগে লগে এটো এনেকুৱা ধৰণৰ হৈছে যে 2.5 into 2.5 তো ইয়াতে আমাৰ 625 হবে আনসাৰটো এতিয়া চাওক পইণ্টৰ পিছত ইয়াতে এটা প্লেস আছে আৰু নেক্সটৰ পইণ্টৰ পিছত ইয়াতে এটা প্লেস আছে তো টোটাল পইণ্টৰ পিছত কিমানটা প্লেস হ'ল টোটাল পইণ্টৰ পিছত ইয়াতে আৰু ইয়াতে লগে দুটা প্লেস হ'ল তো দুঘৰ আগত আমি দশমিকটো দিব লাগিব ঠিক আছে এখিনি এই পইণ্টটো বুজি পাইছে থাকে যে ইয়াৰে পইণ্টৰ পিছত এটা ঘৰ আছে এক ঘৰ আছে ইয়াৰে পইণ্টৰ পিছত এক ঘৰ আছে টোটাল দুঘৰ হ'ল দ্যাট মিন্স ইয়াৰে এনসাৰটো দুঘৰ আগত হিখৰ পিনৰ পৰা দুঘৰ আগত আমি পইণ্টটো দিব লাগিব দ্যাট মিন্স ইটো 6.25 হ'ব ঠিক আছে এটো মাৰ্কাৰটো অকমান হে হৈছে তো 6.25 p হোল স্কয়াৰ হ'ব এখিনি 6.25 p স্কয়াৰ হ'ব প্লাস এটা এখিনি মাল্টিপল কৰি দিম এটো মাল্টিপল কৰিলে কিমান হ'ব যে 25 টু আমি ভাবিলো যে পইণ্টটো নাই ইয়াতে সো পইণ্ট নথকা হিচাপত আমি প্ৰথম মাল্টিপলটো কৰিলো যে 25 into 2 কৰিলে 50 হ'ব হয়নে তো 25 2.5 আছে তো 25 into আমি ইয়াতে কৰি চাও 2.5 into 2 কৰিলে এটো 50 হ'ব 50 হলেও পইণ্টৰ পিছত এক ঘৰ আছে মানে এক ঘৰ আগত আমি দশমিকটো হ'ব ক্লিয়াৰ তাৰ পিছত 1.5 হ'ব 1.5 এৰে যদি মাল্টিপল কৰো 15 5 75 ঠিক আছে তো এটা পইণ্টৰ পিছত আমাৰ কি নহয় ইটো তো আমাৰ জিৰোটো নাহে ইয়াতে তো গটিকে থাকিলে আমাৰ এই পইণ্টটো গটিকে এক ঘৰ আগত পইণ্টটো হ'ব ক্লিয়াৰ কাৰণ এই পইণ্টৰ জিৰোটো থকা মানে আমি এটা জিৰো দিব লাগিল আমি তো জিৰোটো দিয়া নাই ইয়াতে গটে জিৰো যেতিয়া দিয়া নাই গটিকে এই পইণ্টটো ইয়াতে ইখিনি পইণ্ট আমি ইয়াতে আনা কোনো প্ৰয়োজন নাই গটিকে কেৱল আমাৰ ইখিনি পইণ্টৰ এই পইণ্টটো আহিব এই পইণ্টৰ পিছত এক ঘৰ আছে মানে এক ঘৰ আগত আমি দশমিকটো দিব লাগিব সো আমাৰ ইটো এনসাৰটো হ'ব 7.5 p q plus next hobo 1.5 মানে etu 15 square so 15 square by 2.25 বা 225 hobo 225 q square kintu etuku ami 1.5 into 1.5 isar multiple koribo hoi asu that means 1.5 enuko dhon 1.5 into 1.5 kori so gotike 225 kintu point er bisot yaru eta place ase aru point er bisot yatu eta place ase total duta place man dugor agor dokhomiktu ate dibo lagibo so etu 2.25 hobo etu hobo answer ক্লিয়ার আশা কৰো আপোনালোকে বুজি পাইছে সাকে পইণ্টৰ এই মাল্টিপল খিনি আৰু এখিনি আপোনালোকে আগেটো কৰিছে গটিকে ইয়াতে কথা একো অসুবিধা হ'ব নালাগে আৰু যদি কাৰোবাৰ কিবা প্ৰবলেম আপোনালোকে কাইন্ডলি মোক কমেন্ট সেকশনত লিখি দিলে মই আকৌ এবাৰ এইটো ভালদৰে ৰিপিট কৰি দেখুৱাই দিব পাৰিম ঠিক আছে সো ইয়াৰে এইটো 3 নম্বৰটো ইয়াতে কমপ্লিট হ'ল এতিয়া মই নেক্সট 4 নম্বৰ কোৱেশ্চনটো সলভ কৰিব গৈ আছো 4 নম্বৰটো কি কৈছে যে 3/4 3/4s plus 8t whole square ইয়াতে আমাৰ গুটি কেটা প্লাসতে আছে নেক্সট এক্সাৰসাইজ তো আমি মাইনাসৰো পাম এনেকুৱা ধৰণৰ গুটি কেটা প্লাসৰ ফৰ্মত আছে তো ইয়াতে কেনেকুৱা হ'ব প্ৰথমতে 3/4s whole square হ'ব plus 2 into 3/4s into 8t 2ab plus 8t whole square that means a square plus 2ab plus b square এতিয়া কিবা ক্যান্সেলেশন যায় নেকি ইয়াতে চাইলো ইয়াতে 2ed 4 ক যাব 2 টাইমস হ'ব আৰু এই 2ed 8 ক যাব 4 টাইমস হ'ব তো ইখিনি আমাৰ ইয়াৰ পৰা ক্যান্সেলেশন হ'ব ইয়াতে মই ডট এটা দি দিছো এতিয়া আমাৰ ইখিনি ফাইনাল ক্যালকুলেশন খিনি কৰিলো এতিয়া স্ক্ৰিনে যদি স্কয়াৰত ভাগ কিমান হ'ব 3 3 is 9 আৰু 4 4 is 16 9/16 s square plus এতিয়া ইয়াতে আমাৰ ক্যান্সেলেশন গৈ ওপৰত কেৱল 3 থাকিল আৰু ওখিনি 4 আছে
that means 3 4 ja 12 st এখিনি হ'ব আমাৰ 3 4 ja 12 st আৰু প্লাস এখিনি পা যদি ভাঙিব যাও 8 8 ja 64 t square এটো হ'ব ইয়াৰে आंसर ক্লিয়াৰ এখিনি ক্যান্সেলেশন খিনি বুজি পাইছে চাগে আমি তুমি আকবাৰ কৈ দি আছো যে এটো কেনেকৈ কৰিছো মই 2 দি প্ৰথম 4 ক ক্যান্সেল কৰিছো 2 2 ja 4 হৈছে ঠিক আছে তাৰপিছত এই যেটো 2 আছে এই 2 দি আকৌ 8 ক ক্যান্সেল কৰিছো 2 4 ja 8 হৈছে গতিকে এনেকুৱা ধৰণৰ প্ৰসেছত ক্যান্সেলেশন কৰিছো আৰু এটা বস্তু কৈ দিছো যে ইয়াতে সব এখিনি মই ক্যান্সেলেশন কৰিব পাৰিছো একমাত্ৰ যেটা মাল্টিপল থকা কাৰণে যদি ইয়াতে প্লাস মাজত যদি প্লাস বা মাইনাস থাকিলে তেতিয়ালে কিন্তু আমি কোনো ধৰণৰ ক্যান্সেলেশন এটা কৰিব নোৱাৰিলো হয় ইয়াতে কেৱল মাল্টিপল থকা কাৰণে আমি ইয়াতে ক্যান্সেলেশন কৰিব পাৰিছো ঠিক আছে গতিকে এইটো কোৱেশ্চন ইয়াতে কমপ্লিট হল এতিয়া মই নেক্সট 4 নম্বৰটো কমপ্লিট এটা 5 নম্বৰটো কৰিব গৈ আছো 5 নম্বৰটো কি কৈছে যে x plus 1 by twice y whole square ঠিক আছে এটো আমাৰ একেবাৰে সহজ গতিকে প্ৰথমতে আমি কি কৰিম যে x square plus 2 into x into 1 by twice y plus 1 by twice y whole square that means a square plus 2ab plus b square ঠিক আছে এতিয়া আমাৰ ইয়াৰ পৰা এই 2 2 আৰু এই 2 2 ক্যান্সেল যাব ক্লিয়াৰ কাৰণ এটা পয়েন্ট আছে ডট আছে মাল্টিপল হৈ আছে গতিকে এই দুটা 2 আতে ক্যান্সেল গল গৈ আমাৰ বাকিখিনি কি থাকিল ইয়াতে কেবল x স্কয়াৰ থাকিব প্লাস এখিনি x by y এখিনি আমাৰ থাকিব x by y প্লাস 1 by 4 y square ঠিক আছে এখিনি আপোনালোকে বুজি পাইছে সাকে এই পয়েন্টস আমি কেনেকৈ কইলো যে ইয়াতে আমাৰ এই দুটা 2 ক্যান্সেল গল গৈ আমাৰ এখিনি পৰা x স্কয়াৰ থাকিল প্লাস x by y x টো ওপৰত আছে y টো তলত আছে x by y plus 1 by 4 y square ঠিক আছে সো এখিনি আমাৰ 5 নম্বৰটো ইয়াতে আমাৰ এটো কমপ্লিট হৈ গল এতিয়া মই নেক্সট যেটো 6 নম্বৰটো আছে হেতু মই এটা কৰিব ওলাইছো ইয়াৰে একেবাৰে শেষৰটো 1 নম্বৰ কোৱেশ্চনৰ একেবাৰে শেষৰটো কোৱেশ্চন আছে তে 6 নম্বৰ এটো 6 দি দিছো তো 6 টো কিমান আছে 1 by x plus 1 by y whole square plus ইয়াতে আমাৰ প্ৰথমতে এনেকুৱা ধৰণৰ হ'ব যে plus 1 by x নোডত ফ্ৰেকশন থাকক বা আমাৰ ডেসিমেলৰে থাকক প্ৰসেসটো সেম যেটো প্ৰসেসত আমাৰ কৰিব লাগে সেম প্ৰসেসতে হ'ব 1 by x whole square plus 2 into 1 by x into 1 by y plus 1 by y whole square ঠিক আছে এখিনি আমাৰ এটো কমপ্লিট হৈ গল এটা নেক্সট এখিনি লিখিও যে 1 by x square plus 2 2 উপৰত আছে x আৰু y টো দুটা ডিনোমিনেটৰ আছে xy মাল্টিপল হৈ হ'ব xy উপৰত 2 যাব প্লাস ইটো টু উপৰত আছে ডাইৰেক্ট 2 by xy plus 1 by y square সো এইটো হ'ব আমাৰ একেবাৰে শেষৰ যেটো কোৱেশ্চনটো আছে হেতুৰ आंसर ঠিক আছে সো এইটো প্ৰসেসত আমাৰ 1 নম্বৰৰ কোৱেশ্চনটো আমি ইয়াতে সলভ কৰিলো এতিয়া মই নেক্সট মই 2 নম্বৰ কোৱেশ্চনটো এটা মই সলভ কৰিব লাইছো আৰু 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে ইউজিং দা সেম আইডেন্টিটি find the value of the following ইয়াতে কোৱেশ্চনৰ কৈছে সেম আইডেন্টিটি দ্যাট মিন্স আমি আগৰ যেটো 1 নম্বৰ কোৱেশ্চন যেটো আইডেন্টিটি ইউজ কৰিছো a + b whole square = a square plus 2ab plus b square এই ফৰ্মুলাটো ইউজ কৰি আমি এইকেটা ইয়াতে সলভ কৰিব লাগিব ঠিক আছে গতিকে মই তথাপি এবাৰ এটা লিখি লৈছো যে আমাৰ আগৰ আইডেন্টিটি কি আছিল যে a + b whole square plus a square plus twice ab plus b square গতিকে এইটো আইডেন্টিটি ইউজ কৰি আমি ইকেটা ইয়াতে সলভ কৰিব গৈ আছো ইয়াৰে প্ৰথমটো কি দিয়া আছে যে 64 square whole square তো 64 টো আমি a + b হিচাপত আমি এটো ভাঙিব লাগিব দ্যাট মিন্স আমি এনেকুৱা ধৰণৰ লিখিব পাৰো যে 60 + 4 60 plus 4 whole square আমি এনেকুৱা ধৰণে লিখিব পাৰো এতিয়া 60 plus 4 হলে আমাৰ a plus b whole square হল ইয়াৰে প্ৰথমতে a square আছিল a square মানে 60 square হ'ব 60 square plus twice ab 2 into 60 into 4 2ab plus b square তে b to 4 আছে 4 square হ'ব এতিয়া এটো যদি আমি ভাঙি দিও 60 square মানে 3600 হ'ব 60 square মানে 3600 plus এটো মাল্টিপল কৰিলে 6 2 * 12 12 4 * 48 আৰু লগতে ইয়াতে 0 টো বহিব plus 4 4 * 16 হ'ব এতিয়া আমি প্লাস টো কৰি চাও ইয়াৰে ইউনিট প্লেছত 6 আছে 10 প্লেছত 8 আছে আৰু ইয়াতে 1 আছে 8 + 1 9 তাৰে পিছত 100 প্লেছত 4 আছে আৰু ইয়াতে 6 আছে 6 4 10
01 থাকিল 3 1 কে 4 সো 4096 হ'ব এইটোৰ এনসাৰ সো আশা কৰো বুজি পাইছে চাগে যে কি প্ৰসেছত মই এটো সলভ কৰিলো এটো 64 প্ৰথমতে a + b ফৰ্মুলাত মই ভাঙি লৈছো a + b ভাঙিলো তাৰ হোল স্কয়াৰ কৰিছো আৰু ফৰ্মুলাটো আমাৰ আছিল কি a² + 2ab + b² গটিকে 60 মানে a² + 2ab + b² টো ভাঙিছো ঠিক আছে বাকি ক্যালকুলেশন খিনি আপোনালোকে ভালদৰে বুজি পায় বা কৰিব পাৰিব এখিনি ক্লিয়াৰ সো এতিয়া ইয়াৰ এক নম্বৰটো ইয়াতে কমপ্লিট হল এটা মই নেক্সট 2 নম্বৰটো এটা মই সলভ কৰিব গৈ আছো 2 নম্বৰটো দিয়া আছে যে 105 হোল স্কয়াৰ 2 নম্বৰটো আছে 105 হোল স্কয়াৰ সো এইটোক আমি 100 এর হিসাবে ভাঙিব পাৰিম আমি এটো লিখিব পাৰো যে 100 প্লাস 5 হোল স্কয়ার গটিকে এইটো হিসাবত আমি এটা ভাঙিব পাৰিম এটা প্ৰথমতে 100 প্লাস 5 মানে এ পাৰ্টটো 100 আছে 100 স্কয়ার প্লাস 2 into 100 into 5 2 into ab plus 5 square এতিয়া আমাৰ এটো স্কয়ার ভাঙিব গৈ আছো এটা 100 স্কয়ার মানে 100 দুবাৰ মাল্টিপল হ'ব দ্যাট মিন্স আগতে দুটা শূন্য আছে তাৰ লগত আৰু দুটা শূন্যতে আহি যাব যিমান স্কয়ার থাকে যদি কিউব থাকিলে তেনে আৰু দুটা শূন্য আহি গলো ইয়াতে আমাৰ কেৱল স্কয়ার আছে গটিকে 100 দুবাৰ মাল্টিপল হৈছে দ্যাট মিন্স চাৰিটা শূন্য আতে হৈছে প্লাস এটো মাল্টিপল কৰিলে 5 2 গুণ 10 10 ৰ লগত ই দুটা শূন্য আতে লিখি দিছো জাস্ট মাল্টিপল কৰিছো তো কেৱল আমি কৰিব লগা একো নাই জাস্ট 5 5 to 10 লিখছো লগতে 100 ৰ যেটো দুটা 0 কি দুটা 0 এটা লগাই দিছো আৰু প্লাস 5 5 যা 25 এতিয়া আমি এটো প্লাস কৰিছো যেতে আমাৰ ইউনিট আৰু 10 প্লেছত একো সংখ্যা নাই গটিকে ডাইৰেক্ট 25 লিখিব পাৰো 100 প্লেছত 0 আছে ইয়াতে 0 আছে 1000 প্লেছত 1 আছে ইয়াতে 0 আছে আৰু ইয়াতে 10000 প্লেছত 1 আছে তো 1 লিখি দিলো ঠিক আছে গটিকে এইটো আমাৰ आंसर হ'ব 11025 ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে চাগে আপোনালোকে এটা মই নেক্সট 3 নম্বৰটো এটা সলভ কৰিব গৈ আছো 3 নম্বৰটোত 205 হোল স্কয়াৰ দিয়া আছে 205 হোল স্কয়াৰ দিয়া আছে এইটো এটা 205 হোল স্কয়াৰক মই এনেকুৱা লিখিব পাৰো 200 plus 5 লিখি দিলো 200 plus 5 হোল স্কয়াৰ গটিকে এইটো আমাৰ a plus b পাৰ্টত আহি যাব এতিয়া নেক্সট 200 plus মানে 200 স্কয়াৰ plus 2 into 200 into 5 plus 5 স্কয়াৰ ঠিক আছে তো a স্কয়াৰ plus 2ab plus b স্কয়াৰ গটিকে এইটো কাবি এটা ভাঙি দিছো স্কয়াৰত 2 2 যা 4 আৰু লগতে আগতে দুটা আছিল তাৰ লগত দুটা শূন্য আৰু আহি যাব মানে 200 into 200 multiple 2 2 যা 4 লগতে দুটাৰ লগত দুটা মানে চাৰিটা শূন্য টোটেল হ'ব আতে প্লাস ইয়াতে মাল্টিপল কৰি কিমান হ'ব 2 2 যা 4 4 5 যা 20 ঠিক আছে সাব মাল্টিপল কেনেকৈ কৰিছো যে 2 2 আমি 0 এটা কৰা নাই বা 0 এটা আপোনালোকে আগতে লিখি থৈ দিও দুটা 0 আছে দুটা 0 লিখি দিছো এতিয়া এখিনি সিঙ্গেল নাম্বাৰ এটা মাল্টিপল কৰি দিও যে 2 2 যা 4 4 5 যা 20 এটা 2000 হল প্লাস 25 ঠিক আছে এতিয়া এইটো আমি প্লাস কৰিছো ইয়াৰে ইউনিট আৰু 10 প্লেছত অনলি 25 ইয়াতে এইটো 100 ত 0 আছে 1000 ত 2 আছে আৰু 10000 ত 4 আছে দ্যাট মিন্স 42025 এইটো হ'ব ইয়াৰে आंसर ঠিক আছে সো 3 নম্বৰটো আমাৰ 2 নম্বৰৰ 3 নম্বৰ পাৰ্টটো এটা কমপ্লিট হৈ গল সো এইটো আমাৰ শেষৰটো আছিল কোৱেশ্চন আৰু ইয়াৰে আমাৰ চেপ্টাৰ এক্সাৰসাইজ 4.1 টো ইয়াতে আমাৰ কমপ্লিট হৈ গল ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে এতিয়া মই নেক্সট 4.2 টো মই এটা আৰম্ভ কৰিব লাইছো